আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটি হ'ল শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কোনবোৰ ফল নিয়মিতভাৱে খাব লাগে? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ কল, বি আপেল, সি মাটিকঁঠাল, ডি কমলা। শুদ্ধ উত্তৰটো হ'ল বিকল্প বি আপেল। পৰৱৰ্তী প্ৰশ্ন। এজন সুস্থ ব্যক্তিয়ে দিনটোত কিমানবাৰ উশাহ লয়? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ ৫,০০০ বাৰ, বি ১০,০০০ বাৰ, সি ১৫,০০০ বাৰ, ডি ২০,০০০ বাৰ। শুদ্ধ উত্তৰটো হ'ল বিকল্প ডি ২০,০০০ বাৰ। পৰৱৰ্তী প্ৰশ্ন। পাৰ চৰাইয়ে কি ৰং দেখা নাপায়? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ বগা ৰং, বি বেঙুনীয়া ৰং, গ হালধীয়া ৰং, কলা ৰং। শুদ্ধ উত্তৰটো হ'ল বিকল্প বি বেঙুনীয়া ৰং। শেষ প্ৰশ্ন। গৰমৰ দিনত কি কি খাদ্য খালে শৰীৰত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ গাখীৰ, বি মাছ, চি ৰঙা মাংস, ডি কণী। শুদ্ধ উত্তৰটো হ'ল বিকল্প চি ৰঙা মাংস। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো সাবস্ক্ৰাইব কৰি লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰি দিব। জয় আই অসম।